নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। বৰ্তমান মই উপস্থিত আছো আমাৰ হিঙুৰীৰ যি শীতলমাৰী অঞ্চল আছে। তো মই এটি বিশেষ কামৰ কাৰণে আহিছিলো আৰু আহি পেলাই দেখিলো এই গোটেই অঞ্চল পানীৰ তলত ডুব গৈছে, বানপানী হৈছে। এয়া ৰাস্তা ঘাট মানুহৰ ঘৰ দুৱাৰ সকলো পানীৰ তলত। তো মই এইটো ৰাস্তা দি যাব লগা আছিল, কিন্তু মই যাব নোৱাৰিম। এতিয়া মই ঘূৰি যাম আনফালে। তো এয়া আপোনালোকে চাইছে। তো শুনিবলৈ পাইছোঁ যোৱাকালি আৰু পানী আছিল, আজি অলপ কমিছে। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে পথাৰ, আৰু ইয়াত বড়ো ধানৰ খেতি কৰিছিল, ধান পকিছিল, কিন্তু মানুহে কটাৰ আগতেই বানপানী আহি গ'ল। আৰু এয়া চাওক, এক বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ আছে। যিফালে চাব আপুনি কেৱল পানী আৰু পানী। বন্ধুসকল, আপোনালোকে যে দেখিবলৈ পাইছে এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বাৰণী পানীয়ে এক বিস্তীৰ্ণ অঞ্চল পানীৰ তলত ডুব গৈছে। এয়া আগফালে দেখিছে এয়া মানুহৰ ঘৰ, এয়া গোটেই পানীৰ তলত। আৰু এয়া চাওক পানী, এক সাগৰ সদৃশ পৰিৱেশ, চাৰিওফালে পানীয়ে পানী। আৰু ইয়াত চাওক মানুহে মাছ ধৰি আছে, অগণন জাল আছে ইয়াত, টাঙি জাল। তো ইয়াত পানীৰ লগে লগে যি মানুহৰ ফিচাৰী পুখুৰী এইবোৰ ডুবাইছে, ডুবোৱাৰ কাৰণে মাছ ওলাই আহিছে। আৰু এয়া যে আগফালে আপোনালোকে দেখিবলৈ পাইছে অগণন জাল, ইয়াত মানুহে মাছ ধৰি আছে। চাওক আপোনালোকে অৱস্থা, মানুহৰ কি হাৰাশাস্তি আৰু কেনেকুৱা হাহাকাৰ অৱস্থা। সেইবিলাক হৈছে মানুহৰ ঘৰ কমপ্লিট, ইয়াৰ চব পানীৰ তলত। মই এতিয়া সেই আগলৈকে গৈ আছোঁ য'ত মানুহে মাছ ধৰি আছে, তাত বহুতো জাল পাতিছে মানুহে। তো এইখিনি আহি পাই গ'লোঁ মই এতিয়া। আৰু আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাৰ দুয়ো কাষে শ শ টাঙি জালেৰে মানুহে মাছ ধৰি আছে। আমাৰ ইয়াক টাঙি জাল বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তো বানপানীৰ লগে লগে মাছৰো উজান উঠিছে আৰু গয়া ৰাইজে মাছ ধৰাত ব্যস্ত হৈ আছে। তো শুনিবলৈ পাইছোঁ বহুত ডাঙৰ ডাঙৰ মাছ পাইছে, মই এতিয়ালৈকে কিন্তু দেখা নাই। আৰু যি মাছ দেখিবলৈ পাইছোঁ সৰু সুৰা মাছ মানুহৰ জালত আহিছে। তো ডাঙৰ মাছ যদি আহে আপোনালোকক নিশ্চয় দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ পৰা ওলাই আমি মাথাউৰিলৈকে যাম। এয়া চাওক সৰু সৰু মাছ জালত আহিছে। তো এয়া হৈছে শ'ল মাছৰ পোৱালি। কওঁতে কওঁতে এজনৰ জালত কিমান ডাঙৰ ডাঙৰ মাছ লাগিছে আপোনালোকে চাওক। এয়া কি মাছ মই চিনি পোৱা নাই, কিন্তু একোটাৰ চাইজ চাওক 1.5 কেজি 2 কেজি ওজনৰ হ'ব। তো ইয়াৰ পৰা মই এতিয়া ওলাই গৈ আছোঁ। ওলাই পেলাই মই যি ব্ৰহ্মপুত্ৰৰ পাৰৰ মাথাউৰি অঞ্চল আছে তালৈকে গৈ আছোঁ। ইমান ডাঙৰ ডাঙৰ মাছ ন, বঢ়িয়া লাগিছে, বঢ়িয়া, মজা লাগিছে। মানুহৰ অৱস্থা চাই বেয়া লাগিছে, কিন্তু মাছ ইমান ডাঙৰ ডাঙৰ মাছ উঠিছে ন ইয়াত, চাই পেলাই বহুত ভাল লাগিছে। এতিয়া মই আহি পাই গ'লোঁ শিঙুৰীৰ যি ব্ৰহ্মপুত্ৰৰ পাৰত থকা মাথাউৰিৰ ওপৰত। আৰু ইয়াত আহি দেখিলোঁ মানুহৰ অৱস্থা বহুত বেয়া, চাৰিওফালে বানপানী হৈ গৈছে। মানুহে একমাত্ৰ এই মাথাউৰিটোতেই আশ্ৰয় লৈ আছে অস্থায়ীভাৱে, তাম্বু সাজি পেলাই। গৰু ছাগলী মানুহ সকলো একেলগে থাকিব লগা হৈছে। আৰু এনেকৈয়ে নাও দি পেলাই মানুহবোৰ সেই দূৰৰ গাঁওবিলাকৰ পৰা ইয়ালৈকে লৈ আহি আছে। তো মানুহৰ একেবাৰে অৱস্থা বহুত বেয়া। মই আহি পেলাই চাই পেলাইও মোৰ বহুত বেয়া লাগিছে। তো কি পৰিস্থিতি এইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখালোঁ। এতিয়া মই আছোঁ আমাৰ শিঙুৰীৰ গুপ্তেশ্বৰ দেৱালয়ৰ সন্মুখত। আৰু এয়া যে আপোনালোকে মোৰ পিছফালে চাই আছে, এয়া হৈছে শিঙুৰী গুপ্তেশ্বৰ দেৱালয়ৰ মেলা হোৱা ঠাই আৰু পিকনিক স্পট। ইয়াত মানুহে পিকনিক খাবলৈ আহে আৰু ইয়াত মেলা হয়। কিন্তু বৰ্তমান চাওক আপোনালোকে সাগৰ সদৃশ পৰিৱেশ, চাৰিওফালে পানীয়েই পানী। ইয়াত মোৰ নিচিনা মানুহ এজন ডুব যাব, ইমানেই পানী হৈছে। তো এক ভয়াৱহ পৰিস্থিতি। আৰু এনেকুৱা সময়ত যি নদী পাৰৰ মানুহবিলাকৰ জীৱন নিৰ্বাহ কৰা বহুত কষ্টকৰ হৈ পৰে। তো মই আহিছিলোঁ বেলেগ কামত, কিন্তু আহি পেলাই ভিডিঅ' প্ৰস্তুত কৰিলোঁ, চাই পেলাই বহুত বেয়া লাগিল। আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এই ভিডিঅ'ৰ জৰিয়তে। তো চাওকচোন আপোনালোকে আমাৰ যি শিঙুৰীৰ শীতলমাৰী অঞ্চল বা শিঙুৰীৰ আশে পাশে যি অঞ্চল আছে, সম্পূৰ্ণ অঞ্চল জলমগ্ন হৈ আছে। তো মোৰ ভিডিঅ'টোত আজিৰ এইখিনিয়ে আছিল। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম আন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।